নমস্কাৰ সকলোকে। আজি মই কি লৈ আছোঁ চক। আজি ৰাতিৰ খানা মই পটল দুফাল কৰি আলু কাটি ডাঙৰ তাৰপিছত ফ্ৰাই কৰি ল'লোঁ গৰম তেলত। তাৰপিছত সেইখিনি তেলতে মই পিঁয়াজ দিলোঁ, পিঁয়াজ অকণমান ভাজি মছলা দিছোঁ, তাৰপিছত দিছোঁ বিলাহী। সেইখিনি নিমখ দি পেলাই মই অকণমান ভালদৰে ভাজি ল'ম। এইখিনি ভাজা হোৱা মানে বাছ ইয়াতে অকণমান হালধি দি আৰু ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত আনহাতে এইপিনে যে ফ্ৰাই কৰি থোৱা পটল আলুখিনি সেইখিনিও দি দিওঁ, দি মেলাই ভালদৰে ভাজি ল'ম। দেখিছেনে ধুনীয়াকৈ এনেদৰে ভাজা হোৱাৰ পিছত দি দিব আপোনালোকে পানী। যিমানটো আপোনালোকে মানে পানী দিবলৈ ইচ্ছা সিমানেই দিব। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি লৈ ঢাকি থৈ দিম। তাৰপিছত চব্জি ৰেডি। এয়া ধুনীয়াকৈ প্লেটত ওলাই লৈছোঁ, ৰুটি লৈ লৈছোঁ, পিঁয়াজ আৰু এটা মেইন বস্তু ভোট জলকীয়া আচাৰ। দেখিছে ন ভোট জলকীয়া আচাৰখিনি? বিৰাট জ্বলা কিন্তু দেই। মই যে বনাইছিলোঁ আচাৰখিনি ভিডিঅ' দিছিলোঁৱেই দেখোন, সেয়ে আচাৰ। চ' এনেদৰে ৰাতিৰ খানা খাই দিওঁ। আপোনালোকে কি খালে জনাব। মোৰ ভিডিঅ' ভাল পালে লাইক কমেণ্ট কৰিব, নাপালে নাচাব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। কথাটো চাচোন।